আৰু এই আপোনালোকে দেখা পাইছে হৈছে GBU গুজৰাট বায়'টেকনলজি ইউনিভাৰ্চিটি আৰু ইয়াত এইটো প্ৰথমটো হৈছে ইউনিভাৰ্চিটি এই গিফ্ট চিটিৰ ভিতৰত আৰু বহুতো নতুন নতুন ইউনিভাৰ্চিটি কেইটামান ইয়াত আহি আছে বহুতো বুলি ক'লে যদি আমি কওঁ ইংলেণ্ডৰ দুটা অক্সফৰ্ড ইউনিভাৰ্চিটি ইয়াত নিজৰ ইউনিভাৰ্চিটি খুলিবৰ কাৰণে ইয়াত আবেদন জনাইছে আৰু এপ্ৰুভ হৈছে আৰু এই গিফ্ট চিটিত আৰু 2-3টা এনেকৈ ইউনিভাৰ্চিটি আহি আছে আৰু এনেকৈ আগলৈ আপোনালোকে দেখা পাইছে গিফ্ট চিটিৰ এটা মনোমোহা পৰিৱেশ আৰু এয়া হৈছে গিফ্ট চিটিৰ প্ৰথমটো এণ্ট্ৰি পইণ্ট আৰু মই চিধাকৈ গুচি যাওঁ আৰু আপোনালোকে এনেকৈ দেখা পাব ধুনীয়া ধুনীয়া ফুল ফুলি আছে চক ব্লছম ফ্লাৱাৰ্ছ are flowering here in Gift City আৰু ইয়াতে এটা বসন্তৰ আগমন ঘটা আপোনালোকে দেখা পাইছে বসন্তৰ আগমন ঘটিছে তাৰ ফলতে এনেকৈ ধুনীয়া ফুল ইয়াত ফুলি আছে আৰু ফুলবিলাক ইয়াত ফুলিবলৈ ষ্টাৰ্ট হৈ গৈছে আৰু বৰষুণ আহি যাব অহা এমাহ ডেৰ মাহ বা দুমাহৰ ভিতৰত গান্ধীনগৰত বৰষুণ আহা শুৰু হৈ যাব আৰু আহিলে এই গিফ্ট চিটি এটা ধুনীয়া আৰু ধুনীয়া এটা পৰিৱেশ হৈ যাব প্ৰকৃতিৰ লগত এটা সেউজীয়া গছ গছনিৰ লগত ফুলৰ লগত এই গিফ্ট চিটি এটা ধুনীয়া হৈ যাব আৰু সেইবিলাক ভিডিঅ' আপোনালোকে মোৰ চেনেলত সদায় পাই থাকিব আৰু এনেকৈ দেখা পাইছে আপোনালোকে গিফ্ট টাৱাৰ 1 and 2 আৰু গিফ্ট চিটিৰ বাকীবিলাক বিল্ডিংছ আৰু এই গিফ্ট চিটিত এনেকৈ বহুতো অগণন ডাঙৰ ডাঙৰ ওখ ওখ বিল্ডিংছ অট্টালিকা আপোনালোকে দেখা পাব গোটেইখিনি কৰ্পৰেট অফিচ হয় আৰু ইয়াৰ ফলত এই গুজৰাটৰ স্পেচিয়েলি গান্ধীনগৰ আহমেদাবাদ ইয়াৰ অসংখ্য যুৱক যুৱতী ইয়াত এমপ্লয় হৈ আছে আৰু বৰ্তমানলৈ এই গিফ্ট চিটিত 26,000 এমপ্লয় হৈ আছে বৰ্তমানলৈ আৰু এই গিফ্ট চিটি প্ৰজেক্ট সম্পূৰ্ণ হ'লে ইয়াত 1 লাখৰো অধিক ইয়াত নিবনুৱা যুৱক যুৱতী ইয়াত কৰ্মসংস্থাপন হ'ব সেইটো গুজৰাট চৰকাৰৰ এটা প্লান আৰু ইয়াত এনেকুৱা নহয় যে অনলি ফ্ৰম গুজৰাট ইয়াত আপোনাৰ এমপ্লয় হ'ব অল অভাৰ ইণ্ডিয়া বেলেগ বেলেগ কেটেগৰীত কোনোবা ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব ক্লাৰিকেল এনেকুৱা বেলেগ বেলেগ কেটেগৰীত এই গিফ্ট চিটিত চাকৰি পাব পাৰি কৰ্মসংস্থাপন পাব পাৰি তাৰ কাৰণে শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ প্ৰয়োজন সেইকাৰণে আমি সকলোৱে এডুকেটেড হ'ব লাগে পঢ়িব লাগে আৰু এনেকুৱা আপোনালোকে দেখা পাইছে এয়া আগলৈ এয়া হৈছে গিফ্ট চিটিৰ SBI মেইন ব্ৰাঞ্চ আৰু এই মেইন ব্ৰাঞ্চটো গোটেই গান্ধীনগৰৰে মেইন ব্ৰাঞ্চ একচুৱেলি এই গিফ্ট চিটিত এনেকৈ বনাই থৈ দিছে আৰু এনেকৈ গিফ্ট চিটিত এনেকৈ বহুতো ছফ্টৱেৰ কোম্পানী মানে কি ক'ম দেশী বিদেশী বহুতো নেশ্যনেল মাল্টিনেশ্যনেল কোম্পানী ইয়াত নিজৰ নিজৰ অফিচবোৰ বনাই আছে 5-star হোটেল আছে কৰ্পৰেট অফিচ আছে ডাঙৰ ডাঙৰ আছে আৰু অগণন এনেকৈ এই গিফ্ট চিটিত বহুতো কোম্পানী আহি আছে ইয়াত যেহেতু এতিয়াও বহুতো খালী মাটি পৰি আছে আৰু এই খালী মাটিবোৰত এনেকৈ নতুন নতুন কোম্পানী নিজৰ নিজৰ অফিচবোৰ ইয়াত বনাই আছে আৰু এপ্ৰক্স যদি আমি কওঁ ইয়াত এই গিফ্ট চিটি অহা 4-5 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব এনেকুৱা লাগিছে যিহেতু এই গিফ্ট চিটিত কাম অনায়াসে চলিয়ে থাকে দিনে ৰাতিয়ে চলে যেহেতু আগলৈ চাওক এই যিটো নৰ্মদা প্ৰজেক্ট হয় নৰ্মদা প্ৰজেক্ট আজিৰ পৰা 6 মাহৰ আগত ইনিচিয়েল ষ্টেজত আছিলে অনলি ফাউণ্ডেশ্যন তলৰ কামটো এতিয়া চাওক কিমান ওখ কাম ইয়াত প্ৰগ্ৰেছ হৈ আছে এই নৰ্মদা প্ৰজেক্টটো একচুৱেলি কৰ্পৰেট অফিচে হয় এই ভাগটো যিটোত মই ৰাইড কৰি আছোঁ গোটেইখিনি কৰ্পৰেট অফিচ হয় একচুৱেলি ইয়াত নিজৰ নিজৰ অফিচ স্পেচ ফ্লেটছ যদি আমি কওঁ ফ্লেট টাইপৰ এনেকুৱা কিনিব পাব আৰু ইয়াত নিজৰ অফিচ এষ্টাব্লিছ কৰি ইয়াত নিজৰ নিজৰ বিজনেছ কৰিব পাৰে তাৰ কাৰণে ইয়াতে আপোনালোকে দেখিছে প্ৰয়োজনীয় এনেকুৱা লোহাৰ সামগ্ৰী ইয়াত এনেকৈ ৰাস্তাত ৰৈ আছে পৰি আছে কনষ্ট্ৰাকশ্যন চলি আছে যিহেতু ইয়াৰে আৰু এনেকৈ এটা মই এনচাৰ্কেল মাৰি দিছোঁ আৰু এই নৰ্মদা প্ৰজেক্টৰ কাষতে আছে ৰেশমি IPO প্ৰজেক্ট এয়াও কৰ্পৰেট অফিচে হয় লগতে আপোনালোকে ইয়াতে দেখা পাইছে গুগলৰ নিজৰ অফিচ
IBM একেলগে আছে, মাজতে LIC, SBI এনেকৈ। এইবিলাক হৈছে ইণ্টাৰনেশ্যনেল কোম্পানী গুগল, আপোনালোকে সকলোৱে জানে। আৰু এই গান্ধীনগৰ গুগলৰ পৰা গোটেই আপোনাৰ গান্ধীনগৰ পৰিচালনা কৰা হয় একচুৱেলি যদি আমি কওঁ। আৰু এনেকৈ ইয়াত নতুনকৈ বনোৱা গিফ্ট চিটি পাৰ্কিং পাৰ্ক, একচুৱেলি ইয়াত চবেই পাৰ্কিং কৰিব পাৰে, আপোনালোকে পাৰে বা গিফ্ট চিটিৰ যিমান ইয়াত কাম কৰে এমপ্লয়ী আছে, আমি সকলোৱে ইয়াত ধুনীয়াকৈ ইয়াত ছেফটিৰে আৰামছে ইয়াত কাৰ পাৰ্কিং কৰিব পাৰি, গাড়ী 2চকীয়া 4চকীয়া সকলোবিলাক। আৰু আগলৈ আপোনালোকে দেখা পাইছে গিফ্ট টাৱাৰ 2 আৰু 1ৰ আগতে ৰেগালিয়া যিটো কয় প্ৰজেক্ট, কামটো বহুতো অগ্ৰসৰ হৈছে, এই বছৰৰ ভিতৰত কমপ্লিট হ'ব গোটেই অফিচ ছেটআপ। আৰু ইয়াত আপোনালোকে দেখাই পাইছে ইয়াত ধুনীয়া চৌক, কিমান ধুনীয়াকৈ চিচা লগাই থৈছে, আৰু চিচা লগাই কমপ্লিট হোৱাৰ পাছত কিমান যে আৰু ধুনীয়া দেখিব চৌক এনেকৈ। আৰু এনেকৈ এই গিফ্ট চিটিত মই এতিয়া এন চাৰ্কেল মাৰি দিছোঁ, আপোনালোকে দেখা পাইছে মোৰ সপোনৰ চিটি গিফ্ট চিটি গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক। আৰু এনেকুৱা সপোনৰ চিটি আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2007 চনতে দেখিছিলে, তাৰ ফলত এয়া এনেকৈ গিফ্ট চিটি গঢ় লৈ উঠিছে। আৰু এনেকুৱা চিটি আমি আমাৰ নৰ্থ ইষ্টত আহিব লাগে, সেইবিলাক কামনা কৰোঁ। আৰু আমাৰ নৰ্থ ইষ্টত বহুতো প্ৰাকৃতিক সম্পদ আছে, মাটি আছে, আৰু আমাৰ কালচাৰ বহুত ডাঙৰ হয়, গতিকে আমি এনেকুৱা চিটি আমি ইয়াতকৈও বহুত ভালকৈ আমি বনাব পাৰোঁ, সেইবিলাক সপোন মই চাওঁ। আৰু আপোনালোক সকলোৱে আমি সকলোৱে চাব লাগে একচুৱেলি। তাৰ কাৰণে সকলো জনসাধাৰণে চৰকাৰে মিলি এনেকুৱা ডাঙৰ প্ৰজেক্ট আমি মনত বান্ধিব লাগিব, কৰিব লাগিব। আৰু এনেকুৱা সম্পূৰ্ণ এটা মোৰ এন চাৰ্কেল কমপ্লিট হৈ গ'ল। তো এনেকুৱা সপোনৰ চিটি, মোৰ সপোনৰ চিটি, গতিকে মই ইয়াত সদায় ৰাইড কৰি থাকোঁ। আপোনালোকে মোৰ চেনেলত আহিলে বহুত চাব পাব এই গিফ্ট চিটিৰ এনেকুৱা ব্লগিং, মটৰ ব্লগিং। তো ফ্ৰেণ্ডছ, এই গিফ্ট চিটি আপোনালোকে বিস্তাৰকৈ যদি অধ্যয়ন কৰিব বিচাৰে, হেছটেগ গিফ্ট চিটি মাৰিব বা হেছটেগ আকাশ পাইং মাৰিব। আৰু কি ক'ম, আৰু ইয়াৰ বিষয়ে গুগলত, উইকিপিডিয়াত সম্পূৰ্ণকৈ বিস্তাৰকৈ আপোনালোকে অধ্যয়ন কৰিব পাৰিব যদি গুগলত যায় এই গিফ্ট চিটিৰ বিষয়ে। তো এই গিফ্ট চিটি সম্পূৰ্ণ সোনকালে হওক, অহা 4-5 বছৰৰ ভিতৰত হওক, তাৰে সপোন ৰাখিছোঁ। আৰু আপোনালোকে গিফ্ট চিটিৰ এনেকুৱা ডেভেলপমেণ্ট প্ৰজেক্টৰ কামবিলাক, মটৰ ড্ৰাইভ বা ব্লগছ আপোনালোকে দেখা পাই থাকিব মোৰ চেনেলত। তো আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো ফ্ৰেণ্ডছ, আজিলৈ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। বাই বাই।